যেহেতু আমি বিৰোধী দলসমূহ একত্ৰিত হোৱাটো বিচাৰি আছো গতিকে আমি সদায় বিচাৰো যে বিৰোধী দলসমূহৰ মাজত কোনো কাৰণতে মতানৈক্যৰ সৃষ্টি নহয় কিন্তু উদ্দেশ্যপ্ৰণোদিতভাৱে বক্তব্য ৰাখি কোনোবাই যদি বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰে তেনেধৰণৰ ষড়যন্ত্ৰমূলক বক্তব্যৰ বিৰুদ্ধে বক্তব্য দিয়াৰ অধিকাৰ আমাৰো আছে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে 2026ত বিজেপিক পৰাজিত কৰিবৰ কাৰণে বিৰোধী দলসমূহ ঐক্যবদ্ধ হ'ব লাগিব একেখন মঞ্চত সকলো বিৰোধী দল একত্ৰিত হ'ব লাগিব এটা বিধানসভা সমষ্টিত বিৰোধীৰ এগৰাকী উমৈহতীয়া প্ৰাৰ্থী থাকিব লাগিব আৰু যদি সেয়া সম্ভৱ হৈ উঠে তেতিয়াহ'লে বিজেপিক পৰাজিত কৰিব পৰা যাব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অপশাসনৰ অন্ত পেলাব পৰা যাব আৰু এই কথাবিলাক অসমৰ জনসাধাৰণেও জানে বিৰোধী দলৰ প্ৰত্যেকজন নেতাই জানে কিন্তু বিৰোধী দলসমূহৰ কিছুমান দায়বদ্ধতা আছে তেওঁলোকৰ দলীয় দায়বদ্ধতাৰ কাৰণে তেওঁলোকে কিছুমান সিদ্ধান্ত লওঁতে এখোজ আগুৱাই দুখোজ পিছুৱাই আহিব লগা হয় আৰু এই ক্ষেত্ৰত কংগ্ৰেছৰ সকলোতকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে কাৰণ যিহেতু মিত্ৰতাৰ কথা অহাৰ লগে লগে বহুসংখ্যক আসন তেওঁলোকে এৰি দিব লাগিব গতিকে কংগ্ৰেছৰ অভ্যন্তৰীণ ৰাজনীতিটো নিয়ন্ত্ৰণ কৰাটো গৌৰৱ গগৈৰ পক্ষে যথেষ্ট জটিল হৈ পৰিব গতিকে তেওঁলোকৰ বক্তব্যবিলাক যিবিলাক ৰাখি আছে সেই বক্তব্যবিলাকৰ সন্দৰ্ভত আমাৰ ক'ব লগা একো নাই কিন্তু আমি এই কথাটো স্পষ্টভাৱে ক'ব বিচাৰিছো যে বিৰোধী দলসমূহৰ প্ৰতি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বক্তব্যত সৌজন্যতা সন্মান আৰু দায়িত্ববোধ থকা উচিত দেৱব্ৰত শইকীয়াই যি বক্তব্য ৰাখিলে শিৱসাগৰত সেই বক্তব্য ৰখাৰ পিছত সেই বক্তব্যক সমৰ্থন কৰি গৌৰৱ গগৈ যোৱাকালি যি বক্তব্য দিলে তাৰ পৰা এটা ধাৰণাৰ সৃষ্টি হৈছে যে ৰাইজৰ দলক বাদ দি পেলাই বাকী দলকেইটাক লৈ পেলাই কংগ্ৰেছে বিজেপিক প্ৰতিহত কৰিব বিচাৰিছে বা বিজেপিৰ বিৰুদ্ধে 2026ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে কিন্তু গৌৰৱ গগৈ বা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই যদি সেই কথাটো তেনেধৰণে ভাবিছে তেতিয়াহ'লে তেওঁলোকে সঁচাকৈ পেলাই ক্ষতিৰ সন্মুখীন হ'ব কাৰণ ৰাইজৰ দলেই হওক বা অখিল গগৈ ডাঙৰীয়াই হওক আজিৰ তাৰিখত অসমত শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজৰ দলৰ সাংগঠনিক বিস্তৃতি আছে আমি কোৱা নাই যে আমি প্ৰত্যেকটো সমষ্টিতে নিৰ্বাচন জিকিব পৰাকৈ সাংগঠনিকভাৱে শক্তিশালী কিন্তু এটা সমষ্টিত জয় পৰাজয় যি সমীকৰণ তাক সলনি কৰাব পৰাকৈ পেলাই আমি শক্তিশালী গতিকে আমি কোনোদিন কোৱা নাই যে আমি 126টা সমষ্টিত প্ৰাৰ্থী দিম আমি কোনোদিন কোৱা নাই যে আমাক 126টা সমষ্টিৰ আধাখিনি সমষ্টি ৰাইজৰ দলক লাগে আমি কৈ আছো যে বিৰোধী দলসমূহে একত্ৰিতভাৱে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তক ৰাইজৰ দলে আদৰণি জনাব আৰু ৰাইজৰ দলে সন্মিত বিৰোধী মঞ্চৰ অংশ হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী কিন্তু কংগ্ৰেছৰ নেতাসকলৰ যি বক্তব্য আমি দেখা পাইছো সেই বক্তব্যসমূহ বিভ্ৰান্তিকৰ উদ্দেশ্যপ্ৰণোদিত আৰু ৰাইজৰ দলক জনমানসত সেই প্ৰতিপন্ন কৰাৰ ষড়যন্ত্ৰৰ অংশ বিশেষ গতিকে আমি স্পষ্ট কৰি দিব বিচাৰিছো যে ৰাইজৰ দলক যদি আওকাণ কৰি পেলাই কংগ্ৰেছে ভাবিছে যে তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব তেতিয়াহ'লে তেওঁলোকে সাংঘাতিক ধৰণৰ ক্ষতিৰ সন্মুখীন হ'ব কাৰণ এইকাৰণে ক্ষতিৰ সন্মুখীন হ'ব আমি হেৰুৱাব লগা একো নাই আমি এটা নতুন দল আমাৰ এখন আসন আছে যদি নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰোঁ আমি এখনতকৈ বেছি এখন নিশ্চিতভাৱে লাভ কৰিম কিন্তু কংগ্ৰেছৰ যি 29খন আসন আছে সেই 29খন আসন তেওঁলোকে লাভ কৰিব নে নকৰিব সেই কথা তেওঁলোকে চিন্তা কৰক শিৱসাগৰত অখিল গগৈ ডাঙৰীয়া জয়ী হ'ব নে পৰাজিত হ'ব সেই কথাতকৈ গুৰুত্বপূৰ্ণ তেওঁলোকৰ সভাপতি গৌৰৱ গগৈ বা দেৱব্ৰত শইকীয়াৰ দৰে নেতাসকল নাজিৰা আৰু তিতাবৰৰ পৰা জয়ী হৈ আহিব পাৰিব নে নোৱাৰে সেই কথা তেওঁলোকে ভাবিবলৈ আৰম্ভ কৰক কাৰণ বিজেপিৰ যি শক্তিশালী সংগঠন সেই সংগঠনক প্ৰত্যাহ্বান জনাব পৰাকৈ কংগ্ৰেছ আজিৰ তাৰিখতো গ্ৰাউণ্ড জিৰত শক্তিশালী নহয় সকলো বিৰোধী দল ঐক্যবদ্ধ হোৱাৰ কাৰণে তেওঁলোকে 14খন লোকসভা আসনৰ ভিতৰত মাত্ৰ 3খন আসন লাভ কৰিছিলে কিন্তু তাৰ পাছত তেওঁলোকৰ যি বডি লেংগুৱেজ তেওঁলোকৰ যি ধৰণৰ দম্ভ অহংকাৰ সেই কথাবিলাকে এটা কথা স্পষ্ট কৰি দিছে যে তেওঁলোকে মিত্ৰতাতকৈ পেলাই কংগ্ৰেছ দলক জীয়াই ৰখাটোহে বেছি গুৰুত্বপূৰ্ণ অসম আৰু অসমীয়াৰ স্বাৰ্থতকৈ পেলাই কংগ্ৰেছ দল আৰু কংগ্ৰেছ হাইকমাণ্ডৰ স্বাৰ্থই গুৰুত্বপূৰ্ণ তেওঁলোকৰ নেতাসকলৰ স্বাৰ্থ গুৰুত্বপূৰ্ণ আৰু যদি তেওঁলোকে তেনেকুৱা ধৰণৰ সংকীৰ্ণ ৰাজনীতি কৰে তেতিয়াহ'লে ৰাইজৰ দলে এটা ৰাজনৈতিক দল হিচাপে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ বাধ্য আৰু আমি সেইকাৰণে কৈছোঁ যে আমি মিত্ৰতা বিচাৰোঁ আমি মিত্ৰতা থাকিব বিচাৰোঁ কিন্তু যদি কংগ্ৰেছে ভাবিছে যে আমাক বাদ দি পেলাই তেওঁলোকে মিত্ৰতা কৰি বিজেপিক পৰাজিত কৰিব পাৰিব তেতিয়াহ'লে ৰাইজৰ দলে নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিবৰ কাৰণে কংগ্ৰেছ দলৰ যি সিদ্ধান্ত তাক ভুল প্ৰতিপন্ন কৰিবৰ কাৰণে ৰাইজৰ মাজলৈ যাবই লাগিব আৰু তালৈ যাওঁতে যদি কংগ্ৰেছৰ ক্ষতিৰ সন্মুখীন হয় তাৰ কাৰণে কিন্তু ৰাইজৰ দল অখিল গগৈক জগৰীয়া কৰিলে নহ'ব আমি এটা কথা আপোনালোকক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে ৰাইজৰ দলে আজিৰ তাৰিখত অসমত নিৰ্বাচন খেলিব পৰাকৈ পেলাই অতি কমেও 30ৰ পৰা 35টা সমষ্টি আছে য'ত ৰাইজৰ দলৰ শক্তিশালী নেতা আছে কংগ্ৰেছত গৈ পেলাই ভাল ভাৱমূৰ্তিৰ নেতা আছে আৰু যিসকল নেতাক আজি সেই সমষ্টিৰ জনসাধাৰণে আদৰি লৈছে তাত সাংগঠনিক কাম কাজ চলি আছে আমি এটা নতুন দল আমি কংগ্ৰেছৰ দৰে 70 বছৰ ধৰি পেলাই ৰাজনীতি কৰি অহা নাই আমাৰ ক্ষমতাত থকাৰ কোনো অভিজ্ঞতা নাই গতিকে আমি নতুনকৈ পেলাই ৰাজনীতি আৰম্ভ কৰিছোঁ এটা প্ৰগতিশীল জাতীয়তাবাদৰ শক্তিশালী পটভূমি গঢ়ি তুলিবৰ কাৰণে যত্ন কৰিছোঁ গতিকে আমাৰ যি ৰাজনীতি সেই ৰাজনীতিয়ে
বিজেপি কংগ্ৰেছ সকলোৰে প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই আনিব। এইকাৰণে প্ৰত্যাহ্বান কঢ়িয়াই আনিব কাৰণ আমি আঞ্চলিকতাৰ পুনৰুত্থানৰ কাৰণে যত্ন কৰি আছোঁ, জাতীয়তাবাদৰ পুনৰুত্থানৰ কাৰণে যত্ন কৰি আছোঁ, অসম আৰু অসমীয়াৰ স্বাভিমানৰ কাৰণে যুঁজিবৰ কাৰণে আমি যত্ন কৰিছোঁ। আমাৰ কাৰণে ক্ষমতা শেষ কথা নহয়। গতিকে কংগ্ৰেছে যদি আমাক অপমানজনকভাৱে মিত্ৰতা ভংগ কৰি পেলাই আঁতৰি যাব বিচাৰিছে বা আমাক অংশীদাৰ নকৰাকৈ পেলাই এটা বিৰোধী ঐক্য গঠন কৰিব বিচাৰিছে, তেতিয়াহ'লে কংগ্ৰেছে এটা কথা নিশ্চিত হৈ থাকক যে ৰাইজৰ দলে আত্মসমৰ্পণ নকৰে, ৰাইজৰ দলে আঁঠু নাকাঢ়ে, ৰাইজৰ দলে অসম আৰু অসমীয়াৰ স্বাৰ্থ সন্মুখৰ পৰা প্ৰত্যাহ্বান গ্ৰহণ কৰিব। আৰু এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবৰ কাৰণে পৰিচিত কোনে কৰিছে? দেৱব্ৰত শইকীয়াই কৰিছে, গৌৰৱ গগৈয়ে কৰিছে, কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কৰিছে। গতিকে মই আকৌ কৈছোঁ যে দেৱব্ৰত শইকীয়া ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, আপোনালোকে দলীয় স্বাৰ্থৰ ঊৰ্ধত কথাবিলাক ভাবিবলৈ চেষ্টা কৰক। আপোনালোকে অসম আৰু অসমীয়াৰ বাবে কথাবিলাক ভাবিবলৈ যত্ন কৰক। আজি অসমীয়া জাতিটোৰ অস্তিত্ব বিপন্ন হৈ আহিছে। হিমন্ত বিশ্ব শৰ্মাৰ অপশাসন, বিজেপি RSSৰ যি সাম্প্ৰদায়িক শাসন, সেই শাসনে কিন্তু অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব ধৰিছে। তেনে এটা প্ৰেক্ষাপটত আপোনালোকে কেৱল কংগ্ৰেছ কৰি থকাৰ সলনি অসম আৰু অসমীয়াৰ হৈ পেলাই যুঁজিবলৈ আগবাঢ়ি আহক। অকল কংগ্ৰেছ কৰি থকাৰ কাৰণে আজি কংগ্ৰেছ দলটো নাইকিয়া হৈ আহিছে। আপোনালোকে কংগ্ৰেছ দলৰ যি 126টা সমষ্টিৰে অকলে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি পেলাই এটা পৰিকল্পনা কৰি পেলাই বিৰোধী দলসমূহৰ পৰা আঁতৰত থাকি পেলাই এক নতুন ধৰণৰ ৰাজনীতি আৰম্ভ কৰিবৰ কাৰণে যত্ন কৰিছে। সেই ৰাজনীতি কিন্তু সৰ্বাধিক ক্ষতি আপোনালোকক কৰিব। আপোনালোকে যদি মিত্ৰতাত নাথাকে, আপোনালোকৰ শীৰ্ষ নেতাবিলাকক পৰাজিত হ'ব। আৰু আপোনালোকে যি ভাবি আছে যে আমি 26ত হাৰিলেও 31ত কংগ্ৰেছে অকলে চৰকাৰ গঠন কৰিম, সেই আপোনালোকৰ ধাৰণা ভুল বুলি প্ৰমাণিত হ'ব। কোনোদিনেই গৌৰৱ গগৈ মুখ্যমন্ত্ৰী নহ'ব আৰু ইয়াত বিজেপিৰ শাসন চিৰস্থায়ী হ'বৰ কাৰণে আপোনালোকে বাট মোকলাই দিয়া হ'ব। তাৰ কাৰণে কিন্তু অসমৰ জনসাধাৰণে আপোনালোকক মাফ নকৰিব। গতিকে মই গৌৰৱ গগৈ ডাঙৰীয়াক, দেৱব্ৰত শইকীয়া ডাঙৰীয়াক, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক এটা কথাই অনুৰোধ জনাওঁ, আমি ৰাইজৰ দলটোক আওকাণ কৰাৰ কথাটোত আমাৰ আপত্তি কৰিবলৈ একো নাই। আমি এটা স্বতন্ত্ৰ দল। আপোনালোকে আমাৰ লগত মিত্ৰতা কৰিলেও আমি নিৰ্বাচন খেলিম, আপোনালোকে আমাৰ লগত মিত্ৰতা নকৰিলেও আমি নিৰ্বাচন খেলিম। কাৰণ আমি অসমৰ জনসাধাৰণক আমাৰ নিজৰ সংবিধান আৰু নিজৰ এজেণ্ডা লৈ পেলাই আগবাঢ়িবৰ কাৰণে দলটো গঠন কৰিছোঁ। আপোনালোকৰ লগত থাকি পেলাই আমি এটা ৰাজনীতি কৰিম বুলি পেলাই আমি দললৈ অহা নাই, কিন্তু বিজেপিক RSSক পৰাজিত কৰাৰ স্বাৰ্থতে আমি